মৰাণত হিট এণ্ড ৰানৰ ঘটনা। মৰাণহাট SBI শাখাৰ সন্মুখত এখন অচিনাক্ত বলেৰো পিকআপ বাহনে এখন বাইকক খুন্দিয়াই পলায়ন কৰে। সংকটজনক অৱস্থাত বাইক আৰোহীজনক মৰাণ মেডিকেল চেণ্টাৰত ভৰ্তি কৰা হয়। আহত লোকজন হিঙিজান চাহ বাগিচাৰ সুৰজ ৰবি দাস বুলি জানিব পৰা গৈছে। আহত লোকজনক মৰাণ আৰক্ষীয়ে ডিব্ৰুগড় AMCHলৈ প্ৰেৰণ কৰে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে চলাইছে তদন্ত। হ'ল আপোনাৰ মৰাণ চৰাইদেউ ডিষ্ট্ৰিক্টত থকা SBI ব্ৰাঞ্চৰ সন্মুখত মৰাণ বাজাৰ ব্ৰাঞ্চ ইফালৰ পৰা বলেৰো এখন আহি আছিলে, এইফালৰ পৰা বলেৰো পিকআপ এখন আহি আছিলে। বলেৰোখন অহাৰ পিছত ল'ৰাজন আছিলে বাইক লৈ, যেতিয়া ক্ৰচিং হওঁ অৱস্থাত বলেৰো পিকআপখনে খুন্দা মাৰি থৈ গুচি যায়। তাৰ ফলত আমি দেখা পাই লোকজনক থানালৈ আনো। থানাৰ পৰা আৰক্ষীয়ে আমাৰ লগত আহি মৰাণ MMCত ভৰ্তি কৰি দিয়ে। পৰিচয় এতিয়ালৈকে গম পোৱা নাই, ছাৰহঁতি চাই আছে। পলাই গ'ল। সংকটজনক অৱস্থা।